মৰিগাঁও তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। তিৱা স্বায়ত্ত পৰিষদৰ চৌহদত নৱনিৰ্মিত তিৱা জাতিৰ শৌৰ্য বীৰ্য প্ৰতীক ৰজা বীৰ জোৱাল বলহু আৰু তিৱা জাতিৰ পিতা ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি উন্মোচনী সভাত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। নতুন বছৰৰ দ্বিতীয়টো দিনত তিৱা স্বায়ত্ত পৰিষদৰ বহুদিনীয়া সপোন হ'ল বাস্তৱত পৰিণত। তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী চৌহদত ঐতিহাসিক নৱনিৰ্মিত তিৱা জাতিৰ শৌৰ্য বীৰ্য প্ৰতীক ৰজা বীৰ জোৱাল বলহুৰ প্ৰতিমূৰ্তিৰ লগতে তিৱা জাতিৰ পিতা ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচনৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ সভাগৃহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বৃহৎ ৰাজহুৱা সভা। উক্ত প্ৰতিমূৰ্তিৰ শুভ উন্মোচনৰ পিছতে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্ত অনামিকা তিৱাৰী, প্ৰাক্তন তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ সদস্য পৱন মান্তা, জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি ডেকা কলিতা, তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈ, পৌৰপতি যোগেশ তামুলীৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ সকলো বিষয়ববীয়া, তিৱা ৰজাৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা অহা তিৱা বিষয়ববীয়াসকলৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু তিৱা লোকসকলক উক্ত ৰাজহুৱা সভাত উপস্থিত থকা পৰিলক্ষিত হয়। উক্ত ৰাজহুৱা সভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তিৱাসকলৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰাৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যালয়ৰ চৌহদত পৰিষদৰ উন্নয়ন পুঁজিৰে আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সভাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতেই ৰাজহুৱা সভাত পূৰ্ণমন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ 1 কোটি টকা আবণ্টন দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। পৰিষদে দুজন তিৱা জাতীয় নেতা বীৰ জোৱাল বলহু আৰু তিৱা স্বায়ত্ত শাসনৰ ধাৰণাৰ প্ৰথম সৃষ্টিকাৰী আন্দোলনকাৰী লালুং দৰবাৰৰ প্ৰতিষ্ঠাপক ইন্দ্ৰ সিং দেউৰীৰ স্মৃতিত দুটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে এই তেওঁলোকৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ চৌহদৰ ভিতৰত। তিৱা জাতীয় এই দুয়োগৰাকী বীৰলৈ আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিমূৰ্তিকেইটা উন্মোচন কৰোঁ। সুন্দৰ হৈছে আৰু সুন্দৰ এই প্ৰয়াস মই তিৱা স্বায়ত্তশাসিত পৰিষদলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ জেনেৰেল কাউন্সিল ভৱন এটা অৰ্থাৎ তেওঁলোকৰ সাধাৰণ পৰিষদৰ সভা আদি অনুষ্ঠিত কৰিব পৰা এটা সভাঘৰৰো আজি আমি আধাৰশিলা স্থাপন কৰোঁ। কংগ্ৰেছৰ ৰাজনীতি আছিল সমস্যাবিলাকক জীয়াই ৰখা আৰু অসমখনক বিভাজন কৰি শাসন কৰা, আৰু তাৰ বিপৰীতে আমাৰ নীতি হৈছে অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰা আৰু অসমখনক আগুৱাই নিয়া। আৰু এই নীতিৰ ফলস্বৰূপে আজি অসমত আন্দোলন নাইকিয়া হৈছে, সংঘাতৰ পৰিৱেশ নাইকিয়া হৈছে আৰু সকলো মানুহ একত্ৰিত হৈ আমি সামূহিকভাৱে অসমখনক এখন বিকশিত অসম ৰূপে গঢ় দিয়াৰ কাৰণে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আজি অসমত কোনো জনগোষ্ঠীয় সংঘাত নাই, জনগোষ্ঠীয় আন্দোলন নাই, আৰু ই চৰকাৰখনৰ NDA চৰকাৰখনৰ এটা প্ৰধান সাফল্য কৃতিত্ব। তিৱা স্বায়ত্ত পৰিষদৰ চৌহদৰ ভিতৰত তিৱা বীৰ ৰজা, তিৱা জাতিৰ শৌৰ্য বীৰ্য প্ৰতীক জোৱাল বলহুৰ প্ৰতিমূৰ্তি আৰু তিৱা সংগ্ৰামৰ গুৰি ধৰোঁতা লালুং দৰবাৰ প্ৰতিষ্ঠাপক সভাপতি ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ তিৱা স্বায়ত্ত পৰিষদৰ চৌহদৰ ভিতৰত। আজি এই দুটা অনুষ্ঠানৰ উপৰিও আমাৰ তিৱা স্বায়ত্ত পৰিষদৰ যি সভাগৃহ, এই সভাগৃহটো আধাৰশিলা অনুষ্ঠান হিচাপে আমি ৰাখিছিলোঁ। গতিকে তিনিওটা অনুষ্ঠানতে আমাৰ ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী তথা অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আহি দুয়োটা প্ৰতিমূৰ্তি উন্মোচন আৰু ভৱনৰ আধাৰশিলা অনুষ্ঠানতো তেখেতে অংশগ্ৰহণ কৰিলে। বিভিন্ন সমষ্টিৰ জনসাধাৰণে আহি আজি এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰিছে। গতিকে আশা কৰিছোঁ আমাৰ এই তিৱা জাতিৰ শৌৰ্য বীৰ্য প্ৰতীক জোৱাল বলহু আৰু ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি স্থাপনে তিৱা জনগোষ্ঠীক এটা সুন্দৰ এটা মাধ্যমৰ বা মাত্ৰা প্ৰদান কৰিব বুলি আমাৰ ফালৰ পৰা আশা প্ৰকাশ কৰিছোঁ। কাৰণ তেখেতসকলৰ জীৱনী আৰু তেখেতসকলৰ অকুণ্ঠ প্ৰচেষ্টাৰ ফলত, বিশেষকৈ ইন্দ্ৰ সিং দেউৰীৰ অকুণ্ঠ প্ৰচেষ্টাৰ ফলত তিৱা স্বায়ত্ত পৰিষদে হওক, স্বায়ত্ত শাসনৰ এই যিটো ধাৰা, এই ধাৰাটো তেখেতৰ দিনৰ পৰা আৰম্ভ হৈছিলে। গতিকে আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
প্ৰতি বছৰে আমি তেখেতৰ মৃত্যু দিৱসত আমি বিশেষকৈ তিৱা স্বায়ত্ত পৰিষদৰ এলেকাত যিহেতুকে আমি প্ৰতিমূৰ্তিটো স্থাপন কৰিছোঁ, তেখেতৰ মৃত্যু দিৱসত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে প্ৰতি বছৰে আমি অনুষ্ঠিত কৰিবৰ কাৰণেও আমাৰ ফালৰ পৰা এইটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আহি থকা দিনবিলাকত সমূহ জাতি জনগোষ্ঠীৰ লোকৰ পৰা আহ্বান কৰি যে আমাৰ এই দুজন বীৰ, এই দুজন বিশেষকৈ আমাৰ জোঙাল বলুহুৰ প্ৰতিমূৰ্তি আৰু আমাৰ ইন্দ্ৰসেন দেউৰীৰ যি প্ৰতিমূৰ্তি স্থাপন কৰিলোঁ, এই প্ৰতিমূৰ্তি স্থাপনৰ অনুষ্ঠানলৈ আমি সকলোকে আমন্ত্ৰণ কৰি আমাৰ এই দুজনক আৰু আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইন্দ্ৰসেন দেউৰী ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ জৰিয়তে তেখেতসকলক আমাৰ ফালৰ পৰা আন্তৰিকতাৰে এই অনুষ্ঠান ভাগৰ উত্তৰ কামনাৰ্থে সকলোকে আমি আমন্ত্ৰণ কৰি প্ৰতি বছৰে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সভাগৃহৰ যিটো বনাবৰ কাৰণে বিচাৰিছোঁ, বিশেষকৈ আমাৰ কনফাৰেন্স হল, জেনেৰেল কাউন্সিলৰ কনফাৰেন্স হল এটা আমাৰ আগত আছে যদিও সেইটো আচলতে যথেষ্ট নহয়, কাৰণ এতিয়া আমাৰ সমষ্টিৰ সংখ্যাও বাঢ়িছে, সদস্য সংখ্যাও বাঢ়িব। গতিকে আটক ধুনীয়াকৈ সজাবলগীয়া হ'লে আমাৰ কাউন্সিলৰ পুঁজিয়ে সেইটো সম্ভৱ হৈ নুঠে। গতিকে আমি তেখেতক অনুৰোধ কৰিছিলোঁ, তেখেতে ইয়াতে 1 কোটি টকা আমন্ত্ৰণ দিয়াৰ কথা চিন্তা কৰিছে। আমাৰ ফালৰ পৰা এতিয়া 50 লাখ টকাৰে খুব কম দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। তাৰোপৰি আমি নেলিতে 7 বিঘা মাটি আবণ্টন পাইছিলোঁ। এই 7 বিঘা মাটিত আমাৰ ফালৰ পৰা বাউণ্ডাৰী ৱাল ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু গেষ্ট হাউচ এটা নিৰ্মাণ কৰিবৰ কাৰণেও তেখেতৰ স্বয়ং জনজাতি বিভাগৰ জৰিয়তে গেষ্ট হাউচ নিৰ্মাণৰ কথাটো তেখেতে আশ্বাস প্ৰদান কৰিছে। গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতৰ এই প্ৰচেষ্টাৰ জৰিয়তে আমাৰ দুয়োটা অনুষ্ঠানে যেন এটা সৰ্বাংগ সুন্দৰ ৰূপ লয়, তাৰ কাৰণে মই তেখেতকো আমাৰ ফালৰ পৰা অনুৰোধ ৰাখিছোঁ। হয়, আজি তিৱা স্বায়ত্ত পৰিষদৰ সচিবালয়ত দুটা মূৰ্তি উন্মোচন হৈছে। আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উন্মোচন কৰিলে, বীৰ জোঙাল বলুহু আৰু বিপ্লৱী ইন্দ্ৰসিং দেউৰীৰ প্ৰতিমূৰ্তি উন্মোচন হৈছে। আমাৰ পিছফালে আছে বৰ্তমান, আৰু এই সমস্ত কাৰ্যভাগ আচলতে আমি নবীন দা আৰু মই সমাপন কৰিছিলোঁ। নবীন দাই নিজে প্ৰতিমূৰ্তি দুভাগ নিৰ্মাণ কৰিছে আৰু মই বেকগ্ৰাউণ্ডত যিমানখিনি আমাৰ বেদীটো আছে, বেদীৰ পৰা আদি কৰি আমি সম্পূৰ্ণ ডিজাইনখিনি কৰি পেলাই আমি উলিয়াইছোঁ ইতিমধ্যে। আপোনালোকে দেখা পাব, ইয়াত পিছফালে আছে আমাৰ। নমস্কাৰ। আজি তিৱা কাউন্সিলত যিখিনি প্ৰতিমূৰ্তি উন্মোচন হ'ল, জোঙাল বলুহু আৰু ইন্দ্ৰসিং দেউৰী, এইখিনি কাম মই কৰিছিলোঁ, প্ৰতিমূৰ্তিৰ কামখিনি। আৰু আমাৰ দিগন্ত শইকীয়া দাই তলৰ বেদীখিনিৰ কাম কৰিছে। আমি দুইজনে একেলগে কামবিলাক কৰি আছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।